ওম শান্তি। আজিৰ তাৰিখ 9 এপ্ৰিল 2024 বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, এতিয়া তোমালোকৰ সকলো ফালৰ পৰা মোহৰ জৰী ছিঙি যোৱা উচিত, কিয়নো ঘৰলৈ যাব লাগে। এনেকুৱা কোনো বিকৰ্ম নহওক যাৰ বাবে ব্ৰাহ্মণ কুলৰ নাম বদনাম হয়। আৰু আজিৰ প্ৰশ্ন, পিতা কোনসকল সন্তানক দেখি হৰ্ষিত হয়? কোনসকল সন্তান পিতাৰ নয়নত সমাহিত হৈ থাকে? পিতাই উত্তৰত কৈছে, যিসকল সন্তানে বহুতক সুখদায়ী কৰি তোলে, সেৱাধাৰী হয়, তেওঁলোকক দেখি পিতাও হৰ্ষিত হয়। যিসকল সন্তানৰ বুদ্ধিত থাকে যে একমাত্ৰ বাবাকেই কওঁ, বাবাৰ লগতে কথা পাতো, এনেকুৱা সন্তান পিতাৰ নয়নত সমাহিত হৈ থাকে। বাবাই কয়, মোৰ সেৱা কৰা সন্তানসকল মোৰ অতি প্ৰিয়। এনেকুৱা সন্তানসকলক মই স্মৰণ কৰোঁ। ওম শান্তি। মৰমৰ আত্মিক সন্তানসকলে এইটোতো জানে যে আমি পিতাৰ সন্মুখত বহি আছো। সেইজন পিতাই আকৌ শিক্ষকৰ ৰূপত পঢ়াওতাও হয়, সেইজন পিতা পতিত পাৱন সদ্গতি দাতাও হয়, লগত লৈ যাওঁতাও হয় আৰু মাৰ্গো বহুত সহজকৈ দেখুৱাই দিয়ে। পতিতৰ পৰা পাৱন কৰি তুলিবলৈ কোনো পৰিশ্ৰম কৰিব নিদিয়ে। যলৈকে নোযোৱা, বিলাতলৈ ফুৰিবলৈ যোৱা, কেৱল নিজক আত্মা বুলি বুজা। তেনেকৈতো বুজি পোৱা, তথাপিও কয় নিজক আত্মা বুলি নিশ্চয় কৰা। দেহ অভিমান এৰি আত্মা অভিমানী হোৱা। আমি আত্মা ভূমিকা পালন কৰিবলৈ শৰীৰ ধাৰণ কৰোঁ, এটা শৰীৰেৰে ভূমিকা পালন কৰি আকৌ আন এটা লওঁ। কাৰোবাৰ ভূমিকা 100 বছৰ, কাৰোবাৰ 80, কাৰোবাৰ 2 বছৰ, কাৰোবাৰ 6 মাহৰ। কোনোবাইতো জন্ম লৈয়ে মৃত্যুবৰণ কৰে, কাৰোবাৰ জন্ম লোৱাৰ পূৰ্বেই গৰ্ভতেই মৃত্যু হৈ যায়। এতিয়া ইয়াৰ পুনৰ্জন্ম আৰু সত্যযুগৰ পুনৰ্জন্মৰ মাজত ৰাতি দিনৰ পাৰ্থক্য আছে। ইয়াত গৰ্ভৰ পৰা জন্ম লয়, সেয়েহে ইয়াক গৰ্ভ কাৰাগাৰ বুলি কোৱা হয়। সত্যযুগত গৰ্ভ কাৰাগাৰ নহয়, তাত বিকৰ্ম নহয়েই, ৰাৱণ ৰাজ্যই নাই। পিতাই সকলো কথা বুজায়। বেহদৰ পিতা বহি এই ব্ৰহ্মাৰ অৰ্থাৎ শৰীৰৰ দ্বাৰা বুজায়। এই শৰীৰৰ আত্মাটিয়েও শুনে। শুনাওতাজন জ্ঞানৰ সাগৰ পিতা, যাৰ নিজৰ শৰীৰ নাই, তেওঁক সদায় শিৱ বুলিয়েই কয়। যেনেকৈ তেওঁ পুনৰ্জন্ম ৰহিত, তেনেকৈ নাম ৰূপো ৰহিত, অৰ্থাৎ দৈহিক নাম ৰূপ নাই। তেওঁক কোৱা হয় সদা শিৱ। সদাকালৰ বাবে শিৱই শৰীৰৰ কোনো নাম নাথাকে। এওঁৰ শৰীৰত প্ৰৱেশ কৰে, তেতিয়া এওঁৰ অৰ্থাৎ ব্ৰহ্মাৰ শৰীৰৰ নাম তেওঁ নলয়। তোমালোকৰ এয়া হ'ল বেহদৰ অৰ্থাৎ গোটেই পুৰণি সৃষ্টিৰ পৰা সন্ন্যাস। তেওঁলোক হ'ল সদৰ অৰ্থাৎ সীমিত সন্ন্যাসী। তেওঁলোকৰো নাম সলনি হয়। তোমালোকৰ নামো বাবাই কিমান ভাল ভাল ৰাখিলে। ড্ৰামা অনুসৰি যিসকলক নাম দিয়া হ'ল, তেওঁলোক নোহোৱা হৈ গ'ল। পিতাই ভাবিলে মূৰ হৈ গৈছে, যেতিয়া নিশ্চয় নিগাজিকৈ থাকিব, এৰি আঁতৰি গুচি নাযাব। কিন্তু এৰি দিলে তেন্তে নাম ৰাখি লাভেই বা কি? সন্ন্যাসীও পুনৰ ঘৰলৈ উভতি আহিলে পুৰণা নামেৰে চলে। ঘৰলৈ উভতিটো আহে নহয়। এনেকুৱা নহয় যে সন্ন্যাস কৰিছে বাবে তেওঁলোকৰ মিত্ৰ সম্বন্ধীয় আদি স্মৃতিলৈ নাহে। কাৰোবাৰতো সকলো মিত্ৰ সম্বন্ধীয় আদি স্মৃতিলৈ আহি থাকে, মোহত আবদ্ধ হৈ থাকে, মোহৰ জৰীৰে বান্ধ খাই থাকে। কাৰোবাৰতো ততালিকে সম্পৰ্ক ছিঙি যায়। পিতাই কৈছে যে কাৰোবাৰতো ততালিকে সম্পৰ্ক ছিঙি যায়। ছিঙিতো যাবই। পিতাই বুজাইছে যে এতিয়া উভতি যাব লাগে। পিতাই স্বয়ং বহি শুনায়। ৰাতিপুৱাও বাবাই কৈ আছিল নহয়, চাই চাই মনত সুখ অনুভৱ হয়। পিতাই কৈছে যে চাই চাই মনত সুখ অনুভৱ হয়। কিয়? নয়নত সন্তানসকল সমাহিত হৈ আছে। আত্মাসকল জ্যোতিটো হয়ে। পিতাও সন্তানসকলক চাই চাই আনন্দিত হয় নহয়। কিছুমানতো বহুত ভাল সন্তান, সেৱা কেন্দ্ৰৰ তত্বাৱধান লয় আৰু কিছুমান ব্ৰাহ্মণ হৈ পুনৰ বিকাৰগ্ৰস্ত হয়। গতিকে তেওঁলোক
আজ্ঞা উলংঘন কৰোতা হয়। সেয়েহে এই পিতাও সেৱাধাৰী সন্তানসকলক দেখি হৰ্ষিত হয়। বেহদৰ পিতাই কয়, এওঁতো কুল কলংকিত কৰোতা হৈ গ'ল, ব্ৰাহ্মণ কুলৰ নাম বদনাম কৰে। সন্তানসকলক বুজাই থাকে, কাৰো নাম ৰূপত আবদ্ধ হ'ব নালাগে, তাকো অৰ্ধকুল কলংকিত বুলি কোৱা হ'ব। অৰ্ধ আকৌ পুৰাও হৈ যায়। স্বয়ং লিখে, বাবা মই অধপতিত হৈ গ'লো, মই মুখ কলা কৰি দিলোঁ, মায়াই প্ৰবঞ্চনা কৰি দিলে। মায়াৰ ধুমুহা বহুত আহে। পিতাই কয়, কাম কটাৰী চলালা মানে এয়াও ইজনে সিজনক দোষ দিলা, সেয়েহে প্ৰতিজ্ঞা কৰাই তেজ উলিয়ায়ো তাৰে দীঘলীয়া পত্ৰ লিখে। আজি সেইসকল নাই। পিতাই কয়, অহ মায়া তুমি বৰ শক্তিশালী। যিসকল সন্তানে তেজেৰেও লিখি দিয়ে, তুমি তেওঁলোককো খাই পেলোৱা। যেনেকৈ পিতা সমৰ্থ তেনেকৈ মায়ায়ো সমৰ্থ। পিতাই কৈছে যে যেনেকৈ পিতা সমৰ্থ তেনেকৈ মায়াও সমৰ্থ। আধাকল্প পিতাৰ সামৰ্থ্যৰ উত্তৰাধিকাৰ পোৱা যায়, আধাকল্প আকৌ মায়াই সেই সামৰ্থ্য নোহোৱা কৰি দিয়ে। এয়া হ'ল ভাৰতৰ কথা। দেৱী দেৱতা ধৰ্মাৱলম্বীসকলেই চহকীৰ পৰা কঙাল হৈ যায়। এতিয়া তোমালোক লক্ষ্মীনাৰায়ণৰ মন্দিৰলৈ গ'লে তোমালোকতো আচৰিত হ'বা। এইটো কুলৰেতো আমি আছিলোঁ, এতিয়া আমি পঢ়ি আছোঁ। এওঁৰ আত্মায়ো বাবাৰ পৰা পঢ়ি আছে। আগতেতো তোমালোকে য'তে ত'তে মূৰ দোৱাইছিলা, এতিয়া জ্ঞান আছে। প্ৰত্যেকৰে সুৰাক্ষিত জন্মৰ জীৱন বৃত্তান্ত তোমালোকে জানা। প্ৰত্যেকে নিজৰ ভূমিকা পালন কৰে। পিতাই কয়, সন্তানসকল সদায় হৰ্ষিত হৈ থাকা। ইয়াৰ হৰ্ষিত হৈ থকাৰ সংস্কাৰ আকৌ লগত লৈ যাবা। তোমালোকে জানানে আমি কি হওঁগৈ? বেহদৰ পিতাই আমাক এয়া উত্তৰাধিকাৰ দি আছে, আন কোনেও দিব নোৱাৰে। এজনো মনুষ্য নাই যিয়ে গম পায় যে লক্ষ্মীনাৰায়ণ কলৈ গ'ল, ভাবে য'ৰ পৰা আহিছিল তলৈকে গুচি গ'ল। এতিয়া পিতাই কয়, বুদ্ধিৰে বিচাৰ কৰা। ভক্তি মাৰ্গততো তোমালোকে বেদশাস্ত্ৰ পঢ়া, এতিয়া মই তোমালোকক জ্ঞান শুনাওঁ। তোমালোকে বিচাৰ কৰা, ভক্তি শুদ্ধ নে মই কোৱাটো শুদ্ধ। পিতা ৰাম হ'ল শ্ৰেষ্ঠাচাৰী, ৰাৱণ হ'ল ভ্ৰষ্টাচাৰী। প্ৰতিটো কথাতে অসত্য কথা এনেকৈ জ্ঞানৰ কথাবোৰৰ ক্ষেত্ৰত কোৱা হয়। তোমালোকে বুজি পোৱা যে প্ৰথমতে আমি সকলোৱে অসত্য কৈছিলোঁ। দান পুণ্য আদি কৰিলেও চিৰি তললৈহে নামি আহে। তোমালোকে দিয়াও আত্মাসকলক। পাপাত্মাই যদি পাপাত্মাক দিয়ে তেনেহ'লে পুণ্য আত্মা কেনেকৈ হ'ব? তাত আত্মাসকলৰ লেনদেন নহয়ে। ইয়াততো লাখ লাখ টকাৰ ঋণ লয়। এই ৰাৱণ ৰাজ্যত খোজে প্ৰতি মনুষ্যৰ দোষ। এতিয়া তোমালোক সংগমত আছা। তোমালোকৰতো খোজে প্ৰতি পদম। দেৱতাসকল পদমপতি কেনেকৈ হ'ল এয়া কোনেও গম নাপায়। স্বৰ্গতো নিশ্চয় আছিল, স্মৃতি চিহ্ন আছে, কিন্তু তেওঁলোকে অৰ্থাৎ দেৱতাসকলে এইটো গম নাপায় যে পূৰ্বৰ জন্মত কি কৰ্ম কৰাৰ ফলত এনে ৰাজ্য পালে। সেইখনতো হয়ে নতুন সৃষ্টি, সেয়েহে অযথা খেয়াল নাহে। সেইখনক কোৱা হয় সুখধাম। পিতাই কৈছে যে সেইখনক কোৱা হয় সুখধাম। ৫,০০০ বছৰৰ কথা। তোমালোকে সুখৰ কাৰণে পাৱন হ'বলৈ পঢ়া। অনেক যুক্তি উলিওৱা হয়। পিতাই কিমান ভালকৈ বুজায়। শান্তিধাম আত্মাসকলৰ নিবাস স্থান, তাক মৰমৰ ঘৰ বুলি কোৱা হয়। যেনেকৈ বিদেশৰ পৰা যেতিয়া আহে তেতিয়া বুজিব যে এতিয়া মই নিজৰ মৰমৰ ঘৰলৈ যাওঁ। তোমালোকৰ মৰমৰ ঘৰ হৈছে শান্তিধাম। পিতাও শান্তিৰ সাগৰ নহয় জানো, যাৰ ভূমিকা অন্তিম সময়ত হ'ব। গতিকে কিমান সময় শান্তিত থাকে? পিতাৰ ভূমিকা বহুত কম বুলি কোৱা হ'ব। এইখন ড্ৰামাত তোমালোকৰে নায়ক নায়িকাৰ ভূমিকা আছে। পিতাই কৈছে যে এইখন ড্ৰামাত তোমালোকৰে নায়ক নায়িকাৰ ভূমিকা আছে। তোমালোক বিশ্বৰ মালিক হোৱাগৈ, এইটো নিচা কেতিয়াও আন কাৰো থাকিব নোৱাৰে। আন কাৰো ভাগ্যত স্বৰ্গৰ সুখ নাই, এয়াতো তোমালোক সন্তানসকলেহে পোৱা। যিসকল সন্তানক পিতাই কয়, বাবা আপোনাকে কওঁ, আপোনাৰ সৈতেই কথা পাতোঁ। পিতায়ো কয়, মই তোমালোক সন্তানসকলক চাই চাই বহুত হৰ্ষিত হওঁ। মই ৫,০০০ বছৰৰ পাছত আহিছোঁ। সন্তানসকলক দুখধামৰ পৰা সুখধামলৈ লৈ যাওঁ। পিতাই কৈছে যে মই ৫,০০০ বছৰৰ পাছত আহিছোঁ আৰু সন্তানসকলক দুখধামৰ পৰা সুখধামলৈ লৈ যাওঁ, কিয়নো কাম চিতাত উঠি জ্বলি ভস্ম হৈ গৈছে। এতিয়া গৈ তোমালোকক কবৰৰ পৰা উলিয়াওঁ। আত্মাটো সকলো উপস্থিত হৈছেহি, তেওঁলোকক পাৱন কৰি তুলিব লাগে। পিতাই কয়,
সন্তানসকল, বুদ্ধিৰে এক সদ্গুৰুক স্মৰণ কৰা আৰু বাকী সকলোকে পাহৰি যোৱা। এজনৰ সৈতে সম্বন্ধ ৰাখিব লাগে। তোমালোকে কৈছিলা যে আপুনি আহিলে আপোনাৰ বাহিৰে আন কোনো নাই। আপোনাৰ মততেই চলিম, শ্ৰেষ্ঠ হ'ম। গায়নো কৰে উচ্চতকৈও উচ্চ ভগৱান, তেওঁৰ মতো উচ্চতকৈও উচ্চ। পিতাই নিজেই কয়, এই জ্ঞান যি এতিয়া তোমালোকক দিওঁ সেয়া আকৌ প্ৰায় লোপ হৈ যাব। ভক্তিমাৰ্গৰ শাস্ত্ৰটো পৰম্পৰাগতভাৱে চলি আহিছে, কয় যে ৰাৱণো চলি আহি থাকে। তেওঁলোকে সোধা, তেওঁলোককে পিতাই কৈছে যে তেওঁলোকে সোধা ৰাৱণক কেতিয়াৰ পৰা জ্বলাই আহিছে। পিতাই কৈছে যে তেওঁলোকক সোধা যে ৰাৱণক কেতিয়াৰ পৰা জ্বলাই আহিছে, কিয় জ্বলাই, একোৱে গম নাপায়। অৰ্থ বুজি নোপোৱাৰ কাৰণে কিমান আনন্দ উৎসৱ কৰে, অনেক অতিথিক নিমন্ত্ৰণ জনায়। উদাহৰণস্বৰূপে ৰাৱণ জ্বলোৱাৰ উৎসৱ পাতে। তোমালোকে বুজি নোপোৱানে যে কেতিয়াৰ পৰা ৰাৱণৰ প্ৰতিমূৰ্তি সাজি আহিছে, দিনে প্ৰতিদিনে ডাঙৰকৈ সাজি গৈ থাকে। এনেকৈ কয় যে এয়া পৰম্পৰাগতভাৱে চলি আহে, কিন্তু এনেকুৱাতো হ'ব নোৱাৰে। ৰাৱণক এনেকৈ কেতিয়ালৈকে জ্বলাই থাকিব। তোমালোকেতো জানা বাকী অলপ সময় আছে, তাৰ পাছতো ৰাৱণ ৰাজ্যই নাথাকিব। পিতাই কয় এই ৰাৱণ হৈছে সকলোতকৈ ডাঙৰ শত্ৰু। ইয়াৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব লাগে। মনুষ্যৰ বুদ্ধিত বহুত কথা আছে। তোমালোকে জানা এই ড্ৰামাত ছেকেণ্ডৰ পাছত ছেকেণ্ড যি চলি আহিছে সেয়া সকলো নিৰ্ধাৰিত হৈ আছে। তোমালোকে তিথি তাৰিখ সকলো হিচাপ উলিয়াব পাৰা, কিমান ঘণ্টা, কিমান বছৰ, কিমান মাহ আমাৰ ভূমিকা চলে। এই গোটেই জ্ঞান বুদ্ধিত থকা উচিত। বাবাই আমাক এয়া বুজায়। পিতাই কয় মই পতিত পাৱন হওঁ, তোমালোকে মোক আহ্বান জনোৱা যে আহি পাৱন কৰি তোলক। পাৱন সৃষ্টি হ'ল শান্তিধাম আৰু সুখধাম। এতিয়াতো সকলো পতিত, সদায় বাবা বাবা বুলি কৈ থাকা, এইটো পাহৰি নাযাবা। তেতিয়া সদায় শিৱ বাবা স্মৃতিত থাকিব। এওঁ আমাৰ বাবা। পোনপ্ৰথমে এওঁ হ'ল বেহদৰ বাবা। বাবা বুলি ক'লেই উত্তৰাধিকাৰৰ আনন্দ আহি যায়। কেৱল ভগৱান বা ঈশ্বৰ বুলি ক'লে কেতিয়াও এনেকুৱা বিচাৰ নাহিব। সকলোকে কোৱা, বেহদৰ পিতাই ব্ৰহ্মাৰ দ্বাৰা বুজায়। এওঁ তেওঁৰ ৰথ, তেওঁৰ দ্বাৰা কয় মই তোমালোক সন্তানসকলক এনেকুৱা কৰি তোলো। এই বেজত গোটেই জ্ঞান সমাহিত হৈ আছে। অন্তিম সময়ত তোমালোকৰ শান্তিধাম আৰু সুখধাম এয়াই স্মৃতিত থাকিব। দুখধামকটো পাহৰি গৈ থাকে। এইটো জানে যে আকৌ ক্ৰমানুসৰি সকলো নিজৰ নিজৰ সময়ত আহিব। ইছলামী, বৌদ্ধিক, খ্ৰীষ্টিয়ান আদি অনেক আছে, অনেক ভাষা আছে। প্ৰথমে আছিল এক ধৰ্ম, আকৌ তাৰ পৰা কিমান ওলাল, কিমান যুদ্ধ আদি লাগিছে। যুঁজ বাগৰটো সকলোৱে কৰে, কিয়নো গৰাকী বিহীন হৈ যায় নহয়। এতিয়া পিতাই কয় মই তোমালোকক যি ৰাজ্য দিওঁ সেয়া কেতিয়াও কোনেও তোমালোকৰ পৰা কাঢ়ি নিব নোৱাৰে। পিতাই কৈছে যে মই তোমালোকক যি ৰাজ্য দিওঁ, পিতাই কৈছে যে মই তোমালোকক যি ৰাজ্য দিওঁ সেয়া কেতিয়াও কোনেও তোমালোকৰ পৰা কাঢ়ি নিব নোৱাৰে। পিতাই স্বৰ্গৰ উত্তৰাধিকাৰ দিয়ে, যিটো কোনেও কাঢ়ি নিব নোৱাৰে। এই ক্ষেত্ৰত অখণ্ড অবিচলিত হৈ থাকিব লাগে। মায়াৰ ধুমুহাটো নিশ্চয় আহিব। প্ৰথমে যি আগত থাকিব তেওঁতো সকলো অনুভৱ কৰিব নহয়। বেমাৰ আদি সকলো সদাকালৰ কাৰণে শেষ হ'ব। সেইকাৰণে কৰ্মৰ হিচাপ নিকাচ, বেমাৰ আদি বেছিকৈ হ'লে ভয় কৰিব নালাগে। এই সকলোবোৰ অন্তিম সময়ৰ, পুনৰ আৰু নহ'ব। এতিয়া সকলো উঠলি উঠিব। বুঢ়াসকলকো মায়াই যুৱক কৰি দিব। মনুষ্যই যেতিয়া বানপ্ৰস্থ লয় তাত মহিলা নাথাকে। সন্ন্যাসীও জংঘললৈ গুচি যায়, তাতো মহিলা নাথাকে। কাৰোফালে নাচায়, ভিক্ষা ল'লে গুচি গ'ল। আগতেতো স্ত্ৰীৰ ফালে একেবাৰে নাচাইছিল। পিতাই কৈছে যে আগতেতো স্ত্ৰীৰ ফালে একেবাৰে নাচাইছিল। ভাবিছিল নিশ্চয় বুদ্ধি যাব, ভাই ভনীৰ সম্বন্ধটো বুদ্ধি যায়। সেইকাৰণে বাবাই কয় ভাই ভাই বুলি চোৱা। শৰীৰৰ নামো নাই, এয়া অতি উচ্চ লক্ষ্য, একেবাৰে শিখৰলৈ যাব লাগে। এয়া ৰাজধানী স্থাপনা হৈ আছে, ইয়াত বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। এনেকৈ কয় মইতো লক্ষ্মীনাৰায়ণ হ'ম। পিতাই কয় শোৱা, শ্ৰীমতত চলা। মায়াৰ ধুমুহাটো আহিব, কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা একো কৰিব নালাগে। দেউলীয়া আদিতো এনেও হৈয়ে থাকে। এনেকুৱা নহয় যে জ্ঞানত অহাৰ কাৰণে দেউলীয়া হ'ল, এয়াতো চলি আহি থাকে। পিতাইতো কয় মই আহিছোৱেই তোমালোকক পতিতৰ পৰা পাৱন কৰি তুলিবলৈ। কেতিয়াবা বহুত ভাল সেৱা কৰে, অনেক বুজায়,
পিতাই কৈছে যে কেতিয়াবা বহুত ভাল সেৱা কৰে, অন্যক বুজায়, তাৰ পাছত আকৌ দেউলীয়া হৈ যায়। মায়া বৰ শক্তিশালী। ভাল ভাল সকলো বাগৰি পৰে। পিতাই বহি বুজায়, মোৰ সেৱা কৰা সন্তানসকলহে মোৰ প্ৰিয়। বহুতকে সুখদায়ী কৰি তোলে, বহুতকে সুখদায়ী কৰি তোলে। এনেকুৱা সন্তানসকলক স্মৰণ কৰি থাকোঁ। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ-দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আৰু আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা আৰু বাপ-দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে কাৰো নাম ৰূপত আবদ্ধ হৈ কুল কলংকিত কৰিব নালাগে। মায়াৰ প্ৰবঞ্চনাত আহি ইজনে সিজনক দুখ দিব নালাগে। পিতাৰ পৰা সামৰ্থ্যৰ উত্তৰাধিকাৰ লৈ ল'ব লাগে। দ্বিতীয়তে সদায় সৰ্ষিত হৈ থকাৰ সংস্কাৰ ইয়াৰ পৰাই ধাৰণ কৰিব লাগে। এতিয়া পাপ আত্মাৰ লগত কোনো ধৰণৰ লেনদেন কৰিব নালাগে। বেমাৰ আদিলৈ ভয় কৰিব নালাগে। সকলো হিচাপ নিকাচ এতিয়াই নিষ্পত্তি কৰিব লাগে। আৰু আজিৰ বৰদান, ইচ্ছা শক্তিৰ দ্বাৰা ছেকেণ্ডত অৰ্থাৎ ব্যৰ্থত পূৰ্ণ জ্যোতি লগাওঁতা অশৰীৰী হোৱা। ইচ্ছা শক্তিৰ দ্বাৰা ছেকেণ্ডত ব্যৰ্থত পূৰ্ণ জ্যোতি লগাওঁতা অশৰীৰী হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, ছেকেণ্ডত অশৰীৰী হোৱাৰ আধাৰ হ'ল এই বেসদৰ বৈৰাগ্য বৃত্তি। এই বৈৰাগ্য এনেকুৱা যোগ্য ধৰণী যে তাত যিয়েই সিঁচা তাৰ ফল ততালিকে ওলায়। সেয়েহে এতিয়া এনেকুৱা ইচ্ছা শক্তি থকাত যাতে সংকল্প কৰাৰ লগে লগে ব্যৰ্থ সমাপ্ত, ছেকেণ্ডত সমাপ্ত হৈ যাওক। যেতিয়া বিচৰা, য'ত বিচৰা, যিটো স্থিতিত বিচৰা, ছেকেণ্ডত স্থিতি কৰি দিয়া। সেৱাই যাতে আকৰ্ষিত নকৰে, ছেকেণ্ডতে পূৰ্ণ জ্যোতি লাগি গ'লে তেতিয়া সহজে অশৰীৰী হৈ যাব। আৰু আজিৰ শ্লোগান, পিতাৰ সমান হ'বলৈ হ'লে দুৰ্ভাগ্যক সৌভাগ্যলৈ পৰিৱৰ্তন কৰোঁতা হোৱা। পিতাৰ সমান হ'বলৈ হ'লে দুৰ্ভাগ্যক সৌভাগ্যলৈ পৰিৱৰ্তন কৰোঁতা হোৱা। ওম শান্তি।